GMCHত যিটো ঘটনা হল যথেষ্ট দুখজনক। মই অলপ আগতে প্ৰিন্সিপালৰ লগতো কথা পাতিছোঁ। এনেকুৱা ইউজুৱেলি নহয়, তাতে CCTV আছে। গতিকে মই পুলিচকো কৈছোঁ যে CCTV পৰীক্ষা কৰক আৰু এখন তদন্ত কমিটিও প্ৰিন্সিপালে নিৰ্মাণ কৰিছে আৰু যিটো সন্তান কেঁচুৱা আমাৰ মাজৰ পৰা আঁতৰি গ'ল, আমিতো উভতাই দিব নোৱাৰোঁ, কিন্তু পিতৃ মাতৃক যেনেদৰে সান্তনা দিব পাৰোঁ মই চেষ্টা কৰিম। আৰু বিষয়টো সঁচাকৈয়ে দুখদায়ক, বেদনাদায়ক। আৰু মই 5 নৈৰ পৰা গাড়ীত আহোঁতে সেইটোকে কথা পাতি আহি আছিলোঁ প্ৰিন্সিপালৰ লগত। তেওঁ ক'লে কোনো বেছি পেচেণ্টো নাছিল বিচনাখনত, কেনেকৈ পৰি গ'ল তেওঁলোকেও অলপ আচৰিত হৈছে। আৰু বোলে বহুতকেইটা বাচ্চা আছে পৰি গৈছে, তেতিয়া বুজি পায়। তাতে 26টা বাচ্চাই আছিলে, গতিকে বেছিও নাছিলে। তথাপিতো কাৰো কথাক বিশ্বাস কৰিব নোৱাৰি। আমি পুলিচ কমিশ্যনাৰক কৈছোঁ যে CCTV চাই অনুসন্ধান কৰক। যদি কোনোবাই কাৰোবাৰ দায়িত্ব ভাল কৰি নকৰাৰ কাৰণে ঘটনা হ'ল, তেতিয়াহ'লে আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। গধূলি মই গৈ নিজেও প্ৰিন্সিপালৰ লগত আৰু এবাৰ কথা পাতিম। এতিয়াতো ফোনত পাতিছোঁ।